বৰ্তমান সন্ধিক্ষণত অসম চৰকাৰে বিদ্যালয় পাৰিশীকৰণ কৰিম বুলি ঘোষণা কৰিছে। আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱলৈ আৰু মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ছাৰলৈ অসম হাইস্কুল শিক্ষক সংস্থাৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বহু প্ৰত্যাশী অপাৰিশীকৃত বিদ্যালয়সমূহৰ এই প্ৰধানসকলে শিক্ষাগুৰুসকলে অন্ততঃ বিদ্যালয়সমূহ পাৰিশীকৰণ হ'লে কিছু সকাহ পাব বুলি ভাবিছোঁ। কিন্তু দুৰ্ভাগ্যৰ কথা, যিখন আইন সিদ্ধান্ত খুব সুন্দৰ লৈছে, আমাৰ লগত কৰা আলোচনা মৰ্মে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইকেইদিন টিভিটো প্ৰকাশ কৰিছে যে 1/1/2006 চনৰ আগত যিকোনো এখন কাগজ বা ৰিকগনিশ্যন পাৰ্মিশ্যন হ'লে সকলো বিদ্যালয় পাৰিশীকৰণৰ আওতালৈ অনা হ'ব বুলি কৈছে। আইনখন যিখন প্ৰকাশ কৰিলে, আইনখনৰ 3 নম্বৰ ধাৰা মতে 3 নম্বৰৰ 4 ধাৰা মতে বিদ্যালয়সমূহত প্ৰতিটো ক্লাছত 25জনকৈ ছাত্ৰ ছাত্ৰী থকাটো বিচাৰিছে। সেইটো এটা অকণমান অপাৰিশীকৃত বিদ্যালয়ৰ কাৰণে অসুবিধা হৈছে। আৰু বিচাৰিছে যে বিদ্যালয়সমূহত 3 বছৰ মেট্ৰিকৰ ৰিজাল্ট 30% হ'ব লাগে বুলি বিচাৰিছে। সেইটো এটা অপাৰিশীকৃত বিদ্যালয়সমূহৰ কাৰণে সমস্যা হৈছে। আৰু বিচাৰিছে যে 2010 চনৰ আগত ইউডাইছত বিদ্যালয়সমূহৰ সকলো শিক্ষকৰ নাম অন্তৰ্ভুক্ত হৈ থাকিব লাগে বুলি বিচাৰিছে। এই 3টা বিষয় আমি অসম চৰকাৰক সালসলনি কৰিবৰ কাৰণে ক'ব বিচাৰিছোঁ। অৰ্থাৎ এইকাৰণে সালসলনি কৰিব লাগে, অপাৰিশীকৃত বিদ্যালয়ত পঢ়িব অহা ছাত্ৰ ছাত্ৰী সেইসকল যিসকলে চৰকাৰী বিদ্যালয়ত এডমিশ্যন নাপায়, একো সুবিধা নাপায়, তেওঁলোকে আহি অপাৰিশীকৃত বিদ্যালয়ত এডমিশ্যন লয়, আটাইতকৈ দুখীয়া নিচলা ছাত্ৰ ছাত্ৰী। আৰু 2 নম্বৰ কথা হ'ল কি, কৰোণা সময়ৰ পিছৰ পৰাই অপাৰিশীকৃত বিদ্যালয়সমূহত ছাত্ৰ ছাত্ৰীৰ হাৰ কমিছে, সেইটো এটা সমস্যা হৈ পৰিছে। সেইকাৰণে প্ৰতিটো ক্লাছত 25জন ছাত্ৰ ছাত্ৰী পোৱাটো অসম্ভৱ, কাৰণ অপাৰিশীকৃত বিদ্যালয়ত চৰকাৰে এটকা এটাও নিদিয়ে, ফ্ৰী কিতাপ নিদিয়ে, ফ্ৰী চাইকেল নিদিয়ে আৰু ফ্ৰী ইউনিফৰ্ম নিদিয়ে, এই মিড ডে মিল তেওঁলোকে নাপায়। এই বিভিন্ন অসুবিধাৰ কাৰণে অপাৰিশীকৃত বিদ্যালয়ত ল'ৰা ছোৱালী এডমিশ্যনৰ হাৰ কম। আমি অসম হাইস্কুল শিক্ষক সংস্থাৰ মজিয়াৰ পৰা ক'ব বিচাৰিছোঁ, মাননীয় অসম চৰকাৰে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী মহোদয়ে এই অপাৰিশীকৃত বিদ্যালয়সমূহ সকলো বিদ্যালয় পাৰিশীকৰণ কৰক, বিনা চৰ্তে, কোনো চৰ্ত নোহোৱাকৈ। আৰু পাৰিশীকৰণ কৰাৰ পিছত যদি তেওঁলোকে 2 বছৰমানলৈকে প্ৰতিটো ক্লাছত 30জন ছাত্ৰ ছাত্ৰী তেওঁলোকে এডমিশ্যন দিব নোৱাৰে আৰু যদি 30% ৰিজাল্ট তেওঁলোকে কৰিব নোৱাৰে, আৰু তেতিয়া তাৰমানে বিদ্যালয়খন ডিপ্ৰভিঞ্চিয়েলাইজ কৰিব, নহ'লে সেই বিদ্যালয়খন অন্য স্কুল এখনলৈ মাৰ্চ কৰি দিব। গতিকে সেইখিনি আমি হাইস্কুল শিক্ষক সংস্থাৰ পৰা অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ। আৰু ইউডাইছত 2010 চনৰ আগত নাম থকাটো অসম্ভৱ কথা। অৰ্থাৎ 2010 চনত যিজনৰ ইউডাইছত নাম আছে সেইসকল শিক্ষক বৰ্তমান নাই। তেওঁলোকে বিদ্যালয় পাৰিশীকৰণ হ'ব বুলি অপেক্ষা কৰি বহুদিন পাৰ কৰি দি তেওঁলোকে বিদ্যালয় এৰি দিছে, কিছুমান মৃত্যুমুখত পৰিছে আৰু বহু শিক্ষকে হতাশাত ভুগি পেলাই ছুইচাইড কৰিছে। গতিকে আজিৰ তাৰিখতো যদি এই কিছুমান নীতি ষ্ট্ৰিক্টভাৱে লৈ পেলাই বিদ্যালয় পাৰিশীকৰণৰ ব্যৱস্থা কৰে, আজিও হয়তো অপাৰিশীকৃত বিদ্যালয় যদি ৰৈ যায় বা শিক্ষকসকল যদি হতাশাত ভুগিব লগা হয়, আজিও হয়তো শিক্ষকসকলে নিৰুপায় হৈ ছুইচাইড কৰিব পাৰে। তাৰপিছত আমি দেখা পাইছোঁ এইবাৰ যিখন আইনখনত আমি প্ৰত্যেক বছৰে পাৰিশীকৰণ আইনত দেখা পাওঁ যে 91 চনৰ পৰা বিদ্যালয় পাৰিশীকৰণ হওঁতে যি ছাবজেক্টৰ শিক্ষকসমূহ 2-1 কাৰণত তাৰমানে ৰৈ গৈছিলে, সেই ছাবজেক্টৰ শিক্ষকসমূহ ড্ৰপ পোষ্ট বুলি কয়, এই ড্ৰপ পোষ্টসমূহ পাৰিশীকৰণৰ লগতে সম্পূৰ্ণ হৈ যায়। কিন্তু এইবাৰ ড্ৰপ পোষ্টৰ ক্ষেত্ৰত অসম চৰকাৰে একো ব্যৱস্থা নকৰিলে। আমাক অৱশ্যে আলোচনা কালত কৈছিলে যে ড্ৰপ পোষ্টসমূহ কেঞ্চেল পোষ্ট হয়, শিক্ষামন্ত্ৰী মহোদয়ে কেঞ্চেল পোষ্ট বুলি কৈছে, কিন্তু আমি হাইস্কুল শিক্ষক সংস্থাই কেঞ্চেল পোষ্ট বুলি মানি ল'বলৈ অসুবিধা পাইছোঁ। কাৰণ সেই ছাবজেক্টত সেই শিক্ষকসকলে বিনা বেতনে আজিৰ তাৰিখলৈকে পৰীক্ষা দিয়াই আছে, মেট্ৰিক পৰীক্ষা দি আছে বা সেই বিষয়ত পাঠদান দি আহিছে। গতিকে তেওঁলোকেও ইমান অপেক্ষা যিহেতু কৰি আছে, তেখেতসকলৰ পোষ্টসমূহো যিকোনো কাৰণতে ইউডাইছত নাম থাকক নাথাকক তেখেতসকলৰ পোষ্টসমূহো পাৰিশীকৰণৰ আওতালৈ আনিব লাগে। আৰু যিসকল শিক্ষক ইতিমধ্যে 10 চনৰ ইউডাইছত থকাৰ পিছতো তেওঁলোকে বিদ্যালয়ৰ পৰা আঁতৰি গৈছে,
বৰ্তমান সময়লৈকে যিসমূহ শিক্ষকৰ নাম ইউডাইছত আছে সকলো শিক্ষককে পাৰিদৰ্শিকৰণৰ আওতালৈ আনিব লাগে কাৰণ বিদ্যালয়খনৰ বিজ্ঞান শিক্ষকজনে যদি ঢুকাইছে বা আঁতৰি গৈছে এই স্কুলখন চলাবৰ কাৰণে সেই বিদ্যালয় পৰিচালনা সমিতি বা বিদ্যালয় প্ৰধানে নিকটৱৰ্তী শিক্ষিত যুৱক যুৱতীক আনি পেলাই বিদ্যালয়খন চলোৱাৰ ব্যৱস্থা কৰিছে এইখিনি হ'ল বিদ্যালয় পাৰিদৰ্শিকৰণৰ ক্ষেত্ৰত আমাৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ তাৰপিছত আকৌ আমি কিছুমান দেখা পাইছোঁ আমাৰ যিখন বিধি আমাৰ সংবিধানৰ মতে আমাৰ যিখন দাবী চনৰ মতে আমি চৰকাৰৰ লগত আলোচনা কৰিছিলোঁ আজিৰ তাৰিখলৈকে অসমত প্ৰায় 30% বিদ্যালয় প্ৰধান নাই হেডমাষ্টাৰ প্ৰিন্সিপাল য'ত নাথাকে সেই বিদ্যালয়খন কি শিক্ষা দিব পাৰিব কাৰণ আমি দেখা পাইছোঁ এজন ইনস্পেক্টৰক প্ৰায় 20খন 25খন 29খনলৈকে বিদ্যালয়ৰ হেড বনাই থৈছে হেডমাষ্টাৰ প্ৰিন্সিপাল যেনে তেজপুৰৰ ইনস্পেক্টৰে প্ৰভাত দাস ছাৰৰে হাতত 22খন স্কুল বৰ্তমান তেখেত হেড হৈ আছে গতিকে ইনস্পেক্টৰজন যদি বিদ্যালয় হেড হ'বলৈ যায় ইনস্পেকশ্যন তেখেতে কেনেকৈ কৰিব সেইকাৰণে আমি ভাবোঁ যে অতি কম দিনৰ ভিতৰত কোনো কাৰণ নোহোৱাকৈ বিদ্যালয়ৰ হেডসমূহ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে স্কুল এমালগেমেশ্যন হৈছিল আমি ৱেলকাম জনাইছিলোঁ অসম চৰকাৰক হাইস্কুল শিক্ষক সংস্থা মজিয়াৰ পৰা কিন্তু এমালগেমেশ্যন আইনখন বনাওঁতে সিদ্ধান্ত ল'ব লাগিছিলে LP ME শিক্ষকখিনি যেতিয়া ছেকেণ্ডাৰী স্কুললৈ আহিব সেই তেওঁলোকৰ পোষ্টবিলাক কি হ'ব আমি দেখা পাইছোঁ এমালগেমেশ্যনৰ পিছত যিমান এলিমেণ্টাৰী পোষ্ট ভেকেণ্ট হৈছে আজিৰ তাৰিখলৈকে সেই পোষ্টসমূহ নিযুক্তি দিয়া নাই আমি সঞ্চালিকা বাইদেউক লগ ধৰিছোঁ ছেকেণ্ডাৰী সঞ্চালিকা বাইদেৱে কৈছে এইখিনি এলিমেণ্টাৰী সঞ্চালিকা বাইদেৱে কৈছে এই শিক্ষকখিনি ছেকেণ্ডাৰীত সোমাই গৈছে আমি এওঁলোকক এপইণ্টমেণ্ট দিব নোৱাৰোঁ কিন্তু মাননীয় নাৰায়ণ কোঁৱৰ ছাৰ আয়ুক্ত সচিব তেখেতে কৈছিলে যে আমি 2জন ডিৰেক্টৰকে ইয়াত নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম বুলি কৈছিলে কিন্তু দুৰ্ভাগ্যৰ বিষয় মই যিখন বিদ্যালয়ত শিক্ষকতা কৰি আছোঁ মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ইয়াত 1500 ষ্টুডেণ্ট আৰু ইয়াত শিক্ষক আছে মাত্ৰ 29জন 1ৰ পৰা 12লৈকে কিন্তু ইয়াত এলিমেণ্টাৰী 19টা পোষ্ট ভেকেণ্ট হৈ আছে আজিৰ তাৰিখলৈকে ইয়াত এলিমেণ্টাৰী পোষ্টত নিযুক্তি দিয়া নাই যাৰ কাৰণে ছাবজেক্ট টিচাৰে গৈ ক্লাছ 1-2ত ক্লাছ কৰিব লগা হৈছে গতিকে সেয়েহে এমালগেমেশ্যন বিদ্যালয়বিলাকৰ খালী থকা পদসমূহ বা অন্যান্য বিদ্যালয়সমূহত খালী থকা পদসমূহ শীঘ্ৰে নিযুক্তি দিব লাগে 13 প্ৰভিন্সিয়েলাইজৰ বিদ্যালয়সমূহৰ তেওঁলোকক পাৰ্মানেণ্ট ৰিটেনশ্যনৰ ব্যৱস্থা কৰিলে ঠিক কিন্তু 13 প্ৰভিন্সিয়েলাইজৰ বিদ্যালয়সমূহত খালী থকা এটাও পদত এতিয়ালৈকে নিযুক্তিৰ ব্যৱস্থা কৰা নাই আৰু তাত এতিয়ালৈকে খালী হোৱা হেডৰ পোষ্টসমূহ এতিয়ালৈকে দিয়া হোৱা নাই আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ